নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কিয় বড় গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত যিসকল মহিলাই প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় টকা 1250 টকাকৈ পাই আহিছিলে, তেওঁলোকে এই মাহৰ 10 তাৰিখে অৰুণোদয় টকা 1250 টকা নাপাব। কিন্তু কিয় নাপাব, কিহৰ বাবে নিদিব চৰকাৰে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰা, ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় 3.0ক লৈ আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা দুখবৰ। আগষ্ট মাহত লাভ নকৰে অৰুণোদয় 1250 টকা। আগষ্ট মাহৰ পৰিৱৰ্তে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে লাভ কৰিব অৰুণোদয় টকা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 টকা। এই আঁচনিৰ বাবে 40 লাখ হিতাধিকাৰীসকলক সাঙুৰি লোৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে 40 লাখ মহিলাই লাভ কৰিব অৰুণোদয় 3.0 সুবিধা। অৰুণোদয় 1.0 আৰু 2.0 কৰা হ'ব তন্নকৈ পৰীক্ষা। বহু নাপাবলগীয়া পৰিয়ালেও লাভ কৰি আছে অৰুণোদয় 3.0, 2.0, 1.0 জৰিয়তে টকা। অৰুণোদয় বাবে শীঘ্ৰেই মুকলি কৰা হ'ব নতুনকৈ পৰ্টেল। মহিলাসকলে সকলো অভিযোগ দিব পাৰিব এই পৰ্টেলত। অৰ্থাৎ চৰকাৰে নতুনকৈ পৰ্টেল মুকলি কৰিব। আগষ্ট মাহৰ পৰিৱৰ্তে অৰুণোদয় টকা লাভ কৰিব ছেপ্টেম্বৰ মাহত। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 জৰিয়তে 1250 টকাকৈ। এই আঁচনিৰ বাবে 40 লাখ মহিলাক সাঙুৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰা আপোনালোকে অৰুণোদয় 3.0 জৰিয়তে লাভ কৰিব 1250 টকাকৈ। কিন্তু এই আগষ্ট মাহৰ 10 তাৰিখে যিহেতু অৰুণোদয় টকা প্ৰতি মাহৰ 10 তাৰিখে দিয়ে, এই মাহৰ অৰ্থাৎ আগষ্ট মাহৰ 10 তাৰিখে আপোনালোকে টকা নাপাব। তাৰ বাবে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যে আপোনালোকৰ নামসমূহ কৰ্তন কৰিছে নেকি। যদিহে আপোনালোকে যোগ্য মহিলা হয়, যোগ্য পৰিয়াল হয়, তেনেহ'লে লাভ কৰি থাকিব অৰুণোদয় টকা। আৰু আগষ্ট মাহত কোনো মহিলাই লাভ নকৰে অৰুণোদয় টকা। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰাহে অৰুণোদয় টকাসমূহ বিতৰণ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে নতুনকৈ চৰকাৰে পৰ্টেল মুকলি কৰিব। যদি আপোনালোকে কিবা অভিযোগ দিবলগীয়া আছে বা আপোনালোকৰ যোগ্য পৰিয়াল হয় তথাপিও অৰুণোদয় ধনসমূহ পোৱা নাই, তেনেহ'লে আপোনালোকে অভিযোগ দিব পাৰিব। আৰু এটা অভিযোগৰ পিছতে যদি আপোনালোকৰ যোগ্য হয়, তেনেহ'লে কিন্তু অৰুণোদয় টকা লাভ কৰিব নতুনকৈ আবেদন কৰিলে। গতিকে অৰুণোদয় 3.0 লৈ এইটো এটা ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে যিসকল ভুৱা নথি পত্ৰৰে অৰুণোদয় টকাসমূহ লাভ কৰি আহিছিলে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। যিহেতু অকল যোগ্য পৰিয়ালেহে লাভ কৰিব, অৰ্থাৎ যোগ্য মহিলাই লাভ কৰিব অৰুণোদয় টকা 1250 টকাকৈ। যদি আপুনি এগৰাকী মহিলা হয় আৰু অৰুণোদয় বাবে যোগ্য হয়, তেনেহ'লে নিশ্চয় লাভ কৰিব প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ। আৰু এই টকাসমূহ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰাহে বিতৰণ কৰিব অৰুণোদয় 3.0 জৰিয়তে। গতিকে অৰুণোদয় লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে আগষ্ট মাহত অৰুণোদয় টকা নিদিয়ে বুলি। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। ধন্যবাদ। জয় আই অসম।